গুড মৰ্নিং নমস্কাৰ আজি অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱা আজি দেওবাৰ ৰুটি চব্জি বনাই আছোঁ চব্জি মানে কি এটা যোৱাকালি আনাৰস আনিছিলে এখেতে খোৱা নহ'ল গতিকে তাকে অকণমান জেলি টাইপৰ বনাওঁ বুলি দৌৰাদৌৰি হৈছে ছোৱালীৰ গানৰ স্কুল আছে সেইকাৰণে দৌৰাদৌৰিকৈ ইমান মিহিকৈও কাটিব নোৱাৰিলোঁ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি এনেকৈ সিহঁতক দিলোঁ সিহঁত এতিয়া খালে আৰু ছোৱালীয়ে খালে ছোৱালী এতিয়া গানৰ স্কুললৈ ওলালে দৌৰাদৌৰিকৈ ৰাতিপুৱাখিনি দেওবাৰ হ'লেও মানে বহুত দৌৰাদৌৰি হয় আৰু এতিয়া তাই গানৰ স্কুলত গ'ল আৰু এতিয়া মোৰ নিজৰ কাম এয়া ঘৰ চাফা কৰিব ওলাইছোঁ এয়া পানীত লাইজল দি লৈ লৈছোঁ এতিয়া ঘৰ মুচিম আনাৰসটো ভাবিছিলোঁ ধুনীয়াকৈ জিলি বনাম বুলি কিন্তু ভবামতে কথা নহয় ৰাতিপুৱা গা ধুয়ে দৌৰাদৌৰি সিহঁতক খোৱাৰ যোগাৰ কৰিলোঁ আৰু আনাৰসটো মই অকণমান জলকীয়া গুড়ি দি নিমখ চেনি দি ধুনীয়াকৈ খাবলৈ কিন্তু বহুত টেষ্টি হোৱা বুলি ক'লে আৰু আপোনালোকক কেনেকৈ বনালোঁ সেয়াও দেখুৱাই নহ'ল গতিকে সিহঁতে খুব টেষ্টি হোৱা বুলি ক'লে আৰু মিঠা মিঠা অকণমান জ্বলা জ্বলা হৈছে বুলি ক'লে আৰু সিহঁতে খোৱা লোৱা কৰি ছোৱালী গ'ল গানৰ স্কুল আৰু ল'ৰাই গ'ল টিউশ্যন এতিয়া মোৰ কাম চামো হৈ গ'ল ছোৱালীও স্কুলৰ পৰা আহি পালে তাইক অকণমান কিবা এটা লিখিব দিলোঁ আৰু এইখিনি সময়তে আমাৰ ওচৰৰ দাদা এজনে আহিলে এওঁৰ লগত দাদাজনে ৰুমত কথা পাতি আছে আৰু তেওঁৰ কাৰণে মই এতিয়া আহিলোঁ চাহ বনাব আৰু যিহেতু আমাৰ বেছি টাইম হোৱা নাই খোৱা আমিও আনাৰসৰ জিলি টাইপৰ হেৰিৰে ৰুটি খালোঁ আৰু সেইখিনি সময়তে দাদাজন আহি পালে যিহেতু ৰুটি শেষ হ'ল সেইকাৰণে এতিয়া দাদাজনক বিস্কুটেৰে চাহ দিব ওলাইছোঁ আৰু মই এতিয়া দাদাজনৰ কাৰণে চাহ বনাই আছোঁ এয়া মোৰ বিস্কুট চাহ হৈ গ'ল এতিয়া তেওঁলোকক খাব দিওঁ আৰু দুপৰীয়া সময়ো হৈছে তাইকো কিবা এটা লিখিব দি আহিছোঁ তাইও লিখি আছে আৰু মই এতিয়া দাদাজনক চাহ দিয়ে এতিয়া আৰু ৰন্ধা বঢ়াত লাগি যাওঁ দুপৰীয়া হ'লেই যিহেতু আজি এওঁ বজাৰৰ পৰা ৰাতিপুৱা আনিলে ঔটেঙা আৰু ৰৌ মাছ আজি ৰৌৱে বনাম আৰু এইখিনি সময়তে ইমানেই বেয়া কৰিলে বতৰটো লাইফো আহিছিলোঁ মই কিন্তু লাইফটো হঠাতে কাটিব লগা হ'ল আৰু এওঁ গ'ল বজাৰত মই ভাত বনাই আছোঁ ল'ৰা ছোৱালীক খুৰাহঁতে ভাত খাব মাতিছে আৰু মই এতিয়া ভাত বনাই থাকোঁতে ইমান বেয়া কৰিলে বতৰটো বৰষুণে দিলে কাপোৰখিনি আনিলোঁ ইপিনে মোৰ ভাতো হৈ গ'ল ইপিনে ৰৌ আৰু আঞ্জাখনো হৈ গ'ল ৰৌৱে বনালোঁ আজি আৰু মুড়িঘণ্টা অকণমান বনালোঁ মাছৰ মূৰেৰে অমিতা আৰু মচুৰ দালিৰে আৰু ঘৰৰ ভাতকেৰেলা ভাজিলোঁ মোৰ ভাত হৈ গ'ল এতিয়া এওঁ ফোন কৰিছে ভাইটি চেম্বাৰতে বোলে আছে আহিব পৰা নাই বৰষুণৰ কাৰণে ভাইটিও ভাত খাব আহিব একেলগে আহিব আৰু এতিয়া মোৰ ভাত পানী হৈ গ'ল বাহিৰতে অকণমান সময় অকলে বহিছোঁ আজি ইমানেই বিজুলী মাৰিছে নহয় ঢেৰেকনি মাৰিছে নহয় ইমান ভয় লাগিছিল নহয় অকলে আছিলোঁ আৰু এতিয়া এওঁ আৰু ভাইটি আহি পালে এওঁ বাইকখন ভাইটিৰ চেম্বাৰতে থৈ আহিলে বৰষুণ আহি থকাৰ কাৰণে আৰু এতিয়া আহি পালে যিহেতু ভাতৰ যোগাৰ কৰোঁ আৰু ভাইটিয়ে ফ্লাইং কিছ দিছে আৰু এতিয়া মই দৌৰাদৌৰি ভাতৰ যোগাৰ কৰোঁ সকলোৱে যিহেতু ব্যস্ত মানুহ আমাৰ এয়া ভাত ৰেডি হৈ গ'ল ইহঁতক এতিয়া মই ভাত দিলোঁ খাই আছে এওঁলোকৰ ভাত খোৱা হোৱাৰ পাছত মই খাম এতিয়া এওঁলোকৰ খোৱা হোৱাৰ পাছত এতিয়া খালোঁ মই এতিয়া খাই সিহঁতৰ ভাত পানী খোৱা হৈ গ'ল এতিয়া সিহঁতে অকণমান সময় বহি আছে আৰু মই এতিয়া ভাত খাই আছোঁ ভাত পানী খোৱাৰ পাছত আৰু কথা বতৰা পতাই নহ'ল ভাইটি যাব ওলালে তাৰো যিহেতু কাম আছে সিও ব্যস্ত মানুহ এওঁ বাইকখন আনিব গ'ল ভাইটিৰ লগতে আৰু আজিৰ মিনি ব্লগটো ইমানতেই সামৰিছোঁ আৰু আপোনালোকে কেনে পালে জনাব আজিলৈ বাই বাই